সদ্য কংগ্ৰেছ ত্যাগী ভূপেন বৰাই বিহপুৰীয়াত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চলা চৰ্চাৰ মাজতে বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বিহপুৰীয়াত ভূপেন বৰাই নিৰ্বাচন খেলিলে সিকিউৰিটি ফৰফিট হ'ব বুলি মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা অৰুণ হাজৰিকাৰ। ইতিমধ্যে বিহপুৰীয়া সমষ্টিবাসীয়ে প্ৰত্যাখ্যান কৰিছে ভূপেন বৰাক। বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ কোনো গণভিত্তি নাই বুলি ক'লে অৰুণ হাজৰিকাই। বিহপুৰীয়াত ভূপেন বৰাক প্ৰত্যাহ্বান জনাবলৈ শক্তিশালী ৰূপত কংগ্ৰেছ সাজু হৈ আছে বুলিও ক'লে কংগ্ৰেছ নেতাগৰাকীয়ে। আমি এটো নাভাবো যে কোনোবা দলেৰে গুচি গৈছে দলৰ ক্ষতি হৈছে হয় আংশিকভাৱে ক্ষতি হ'ব পাৰে কিন্তু আপোনালোকে উদাহৰণ হিচাপে যদি চায় যে কংগ্ৰেছ দলৰ ফৰ্মাৰ প্ৰেসিডেন্ট ভুৱনেশ্বৰ কলিতা ছাৰ কংগ্ৰেছ দলৰ পৰা বিজেপিলৈ গৈছিলে দলৰটো একো ক্ষতি হোৱা নাছিলে এটা সময়ত ৰিপুন বৰা ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছিলে তাৰ পিছত ৰিপুন বৰা ডাঙৰীয়াও বেলেগ দললৈ গৈছিলে আকৌ দললৈ ঘূৰি আহিছে কিন্তু এতিয়া কোনোবা গৈছে সেটো আমাৰ কিবা ক্ষতি হ'ব বুলি আমি নাভাবোই। বিপিআৰ যেহেতু ভূপেন বৰা খেলা কথা জল্পনা চলিছে বিপিআৰ সমষ্টিতে তেওঁ খেলা কথা জল্পনা চলি আছে এই ক্ষেত্ৰত আপোনালোকৰ যুঁজখন কেনেকুৱা হ'ব? ঠিক আছে আমি তেওঁক আদৰণি জনাইছো কিন্তু সাংঘাতিকভাৱে হাৰিব সাংঘাতিকভাৱে ভূপেন বৰা বিজেপিৰ পৰা যদি বিপিআৰ সমষ্টিত প্ৰাৰ্থী হয় মই আজিৰ তাৰিখত আপোনালোকক কৈ দিলো তেখেতৰ সিকিউৰিটি ফৰফিটেড হ'ব। কিন্তু বিজেপিটো শক্তিশালী স্থিতিত আছে বিজেপি বুলি নহয় যে ইয়াত বিজেপিৰ কথাটো নাই যে আপোনালোকে সুধিছে যে ভূপেন বৰাৰ স্থিতিটো কি হ'ব ভূপেন বৰাৰ সমৰ্থন কি আছে যে যিটো সমষ্টিত তেওঁ জনসমৰ্থন হেৰুৱাই পেলাই বেলেগ এটা সমষ্টি তেওঁ পছন্দ কৰি লৈছিলে বিহপুৰীয়া সমষ্টি কংগ্ৰেছ দলটোক তেওঁ পিতৃহাৰা মাতৃহাৰা কৰি এটা বেলেগ সমষ্টিত সংগঠন কৰি লাগে সেই সংগঠন কৰা সমষ্টিটো তেওঁ পৰিত্যাগ কৰি এতিয়া বেলেগ এটা স্থিতি গ্ৰহণ কৰিছে গতিকে তেখেতৰ স্থিতি সবল বুলিতো আমি নাভাবো আৰু ব্যক্তিগতভাৱে নহয় কিন্তু বিজেপি দলতো তেওঁ শক্তিশালী হ'ব তেওঁ বিজেপি দলৰ পৰাই খেলক বা জোৰ পৰাই খেলক যদি বিজেপি দলৰ পৰা বিহপুৰীয়া সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব আগবঢ়ায় মই আপোনাক ক'লো তেওঁ সিকিউৰিটি ফৰফিটেড হ'ব।